মানসিক দিব্যাংগ শিশু শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত আমি উপস্থিত হৈ এই আশ্ৰমত থকা দিব্যাংগ শিশুসকলক আমি দুপৰীয়া ভাত এসাঁজৰ যোগান ধৰোঁ আৰু আশ্ৰমৰ আমি কেইটামান গছপুলি ৰোপণ কৰোঁ আৰু লগতে আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই প্ৰতিষ্ঠানটোৰ যি মুৰব্বী বা প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি ৰাজু শইকীয়া ডাঙৰীয়াক তেখেতক আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে নিজেও এগৰাকী দিব্যাংগ হৈও দিব্যাংগ শিশুসকলক এনেকৈ আশ্ৰয় দি যি তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক আৰু ধনশিৰি মহকুমা প্ৰশাসনলৈ এটি আমাৰ অনুৰোধ থাকিব এই ধনশিৰি মহকুমাত থকা বৰপথাৰ বৰানগৰ অঞ্চলত থকা এই আশ্ৰয়খন যি সমস্যা আজি আমি আহি সমস্যাখিনি আমি গম পাইছোঁ এই সমস্যাখিনিৰ ওপৰত তেখেতলোকে যাতে গুৰুত্ব সহকাৰে লৈ সমাধান কৰিব তাৰ প্ৰতি আমাৰ অনুৰোধ জনালোঁ। বৰপথাৰত থকা ধনশিৰি মনোনিৱেশ সংস্থাপনত আমি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আজি দুপৰীয়া ভাত সাজ যোগান ধৰোঁ আৰু ভাত সাজ যোগান ধৰাৰ লগতে এই কেন্দ্ৰটোত আমি একোটিকৈ বৃক্ষৰোপণ কৰোঁ আৰু আমি ইয়াৰ পৰা আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকীক এটা আহ্বান জনাব বিচাৰিছোঁ যাতে এই কেন্দ্ৰটোক যিধৰণে তেখেতে সৰুপথাৰ সমষ্টিত উন্নয়নশীল কাম কৰিছে ঠিক তেনেদৰে এই কেন্দ্ৰটোৰ প্ৰতিও তেখেতে অলপ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত পানী যোগানৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৈ আছে সেয়েহে বিধায়কগৰাকীয়ে অনতিপলমে এই কেন্দ্ৰটিৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।